নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজিৰ 7টা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। যিকেইটা খবৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। হয় ছাৰ বাইদেউসকল, আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ তৰফৰ পৰা শেহতীয়াকৈ এই পত্ৰখনৰ জৰিয়তে জনাইছে যে 22/9/2023 তাৰিখে অসম চৰকাৰৰ মুখ্য সচিব আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৈঠকৰ কাৰ্য বিৱৰণী 17/5/2024 তাৰিখ আৰু 15/3/2024 তাৰিখে মুখ্যমন্ত্ৰী মহোদয় আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত বৈঠক অনুষ্ঠিত হৈ গৈছিল। উক্ত বৈঠকসমূহত ৰাজ্যৰ কৰ্মচাৰীসকলৰ স্বাৰ্থত যিসমূহ সিদ্ধান্ত লোৱা হৈছিল সেই সিদ্ধান্তসমূহ অতি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ বিত্ত বিভাগৰ যুটীয়া সচিবে বিত্ত বিভাগৰ অন্তৰ্গত আন সচিবসকলক নিৰ্দেশ দিছে এই পত্ৰখনৰ জৰিয়তে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো অসম চৰকাৰ আৰু কৰ্মচাৰী পৰিষদৰ সৈতে হৈ যোৱা বৈঠকত ৰাজ্যিক কৰ্মচাৰীসকলৰ স্বাৰ্থত যিসমূহ সিদ্ধান্ত লোৱা হৈছিল সেই সিদ্ধান্তসমূহ অতি শীঘ্ৰে কাৰ্যকৰী হ'বলৈ গৈ আছে। ছাৰ বাইদেউসকল, আজিৰ আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধিৰ ওপৰত। হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলে 8,700 টকালৈকে গ্ৰেড পে বৃদ্ধিৰ আৰ্জিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল আৰু 6 বছৰৰ অন্তত যোৱা 22 জুলাই তাৰিখে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলৰ গ্ৰেড পে সন্দৰ্ভত তৰা গোচৰৰ ৰায়দান দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে। কিন্তু এই ৰায়দানত শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জি গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে। অৰ্থাৎ ৰাজ্য চৰকাৰৰ পক্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ে 22 জুলাই তাৰিখে এই ৰায়দান দিয়ে। সেয়েহে বৰ্তমান সময়ত ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলে যি 7,400 টকাকৈ গ্ৰেড পে লাভ কৰি আছে সেয়াই বাহাল থাকিব আৰু বৃদ্ধি নহয়। গতিকে এয়া নিশ্চয় ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলৰ বাবে এটা অত্যন্ত বেয়া খবৰ। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী কৰ্মচাৰীসকলে পে কৰিবলগীয়া টেক্সৰ ওপৰত। এতিয়াৰে পৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে সমগ্ৰ দেশৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাৰ্ষিক আয় 3 লাখ টকালৈকে হ'লে কোনো ধৰণৰ টেক্স দিব নালাগে। অৰ্থাৎ যিসকল চৰকাৰী কৰ্মচাৰীৰ বাৰ্ষিক আয় 3 লাখ টকা তেওঁলোকে কোনো ধৰণৰ টেক্স চৰকাৰক দিব নালাগে। আৰু যদি চৰকাৰী কৰ্মচাৰীসকলৰ বাৰ্ষিক আয় 3 লাখ টকাৰ পৰা 7 লাখ টকা হয় তেন্তে চৰকাৰী কৰ্মচাৰীসকলে 5% টেক্স দিব লাগিব। 7ৰ পৰা 10 লাখ টকা বাৰ্ষিক আয় হ'লে 10% টেক্স দিব লাগিব। 10 লাখৰ পৰা 12 লাখ টকা চৰকাৰী কৰ্মচাৰীসকলৰ বাৰ্ষিক আয় হ'লে 15% টেক্স দিব লাগিব। 12 লাখ টকাৰ পৰা 15 লাখ টকা চৰকাৰী কৰ্মচাৰীসকলৰ বাৰ্ষিক আয় হ'লে 20% টেক্স দিব লাগিব। আৰু যদি 15 লাখ টকাৰ ওপৰত হয় বাৰ্ষিক আয়, অৰ্থাৎ যিসকল চৰকাৰী কৰ্মচাৰীৰ বাৰ্ষিক আয় 15 লাখ টকাৰ ওপৰত, তেনে চৰকাৰী কৰ্মচাৰীসকলে 30%কৈ টেক্স দিব লাগিব। এই সন্দৰ্ভত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বাজেটত ঘোষণা কৰিছে। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কেন্দ্ৰীয় চৰকাৰে যোৱা কেন্দ্ৰীয় বাজেটত NPS ব্যৱস্থাৰ ওপৰত ঘোষণা কৰি কৈছে যে সামাজিক সুৰক্ষাৰ সুবিধা উন্নত কৰিবলৈ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা NPSৰ বাবদ যি 10% ধন কৰ্তন কৰা হৈ আছিল তাৰ পৰিৱৰ্তে 14%কৈ ধন কৰ্তন কৰা হ'ব। যিটো বিষয় লৈ বৰ্তমান সময়ত আমাৰ অসমকে ধৰি সমগ্ৰ দেশতে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত জুইৰ উদ্গিৰণ হৈছে, কিয়নো চৰকাৰী কৰ্মচাৰীসকলে OPS পুনৰ প্ৰৱৰ্তনৰ বাবে দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই আহিছে আৰু বৰ্তমান সময়তো তাৰ আহ্বান জনাই আছে। আৰু পূৰ্বতেও কেন্দ্ৰীয় চৰকাৰে যোৱা লোকসভা নিৰ্বাচনত
তাৰ ফল লাভ কৰিছে। তথাপিতো কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ এই দাবী পূৰণ নকৰি বৰং তাৰ বিপৰীতে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা বেছিকৈ ধন কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে, যিটো বিষয় লৈ চৰকাৰী কৰ্মচাৰীসকল অগ্নিগৰ্ভা হৈছে। হয়, কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ বাজেটত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা NPSৰ বাবদ যি বেছিকৈ ধন কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সেইটো চৰকাৰী কৰ্মচাৰীসকলে কোনোপধ্যেই মানি লোৱা নাই আৰু ভৱিষ্যতেও মানি নলয়। গতিকে আগন্তুক সময়ত এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে লক্ষণীয় হ'ব। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে যোৱা 24/7/2024 তাৰিখে এই পত্ৰখনৰ জৰিয়তে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক নিৰ্দেশ দি কৈছে যে বিদ্যালয়সমূহত অনুষ্ঠিত কৰা প্ৰাতঃসভাত তলত দিয়া নিৰ্দেশনাসমূহ প্ৰতিখন বিদ্যালয়তে মানি চলিব লাগিব। নিৰ্দেশনাসমূহ তলত আছে। 1 নম্বৰত চাব, প্ৰাতঃসভা অনুশাসিত আৰু পদ্ধতিগতভাৱে হ'ব লাগিব। 2 নম্বৰত কৈছে প্ৰাতঃসভাত সকলো ছাত্ৰ ছাত্ৰীসকলৰ লগতে ৰাজ্যৰ প্ৰতিজন শিক্ষকৰো অংশগ্ৰহণ কৰাটো বাধ্যতামূলক। হয় ছাৰ বাইদেউসকল, এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলেও প্ৰাতঃসভাত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা সুখবৰ হৈছে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ ওপৰত। হয় ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে বছৰত দুবাৰ DA বৃদ্ধি পায়, এবাৰ জানুৱাৰী মাহত আৰু এবাৰ জুলাই মাহত। সেয়েহে এই চলিত জুলাই মাহত মৰ্গীয়া বনজ কিমান শতাংশ বৃদ্ধি পাব সেয়া নিশ্চিত হৈছে। AICPIIWয়ে শেহতীয়াকৈ মে মাহৰ সূচাংক প্ৰকাশ কৰিছে। এই সূচাংক পূৰ্বৰ মাহৰ তুলনাত 0.5% বৃদ্ধি পাই মুঠ 139.9% হৈছে আৰু এই সূচাংকৰ ভিত্তিত মৰ্গীয়া বনজ হৈ গৈছে 52.91%। আৰু যদি জুন মাহতো 0.5% সূচাংক বৃদ্ধি পায় তেন্তে জুলাই মাহৰ AICPIIWৰ মুঠ সূচাংক হ'ব 140.4%। আৰু এই সূচাংকৰ ভিত্তিত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰ্গীয়া বনজ হ'ব 53%। অৰ্থাৎ জুলাই মাহত 3% মৰ্গীয়া বনজ বৃদ্ধি পাব সেয়া নিশ্চিত হৈছে। গতিকে ছাৰ বাইদেউসকল, এইকেইটাই আছিল আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।